হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। মই ৰশ্মি লাইভ চেনেলত আপোনালোকক মই পুনৰবাৰ স্বাগতম জনাইছোঁ। পোনপ্ৰথমে আপোনালোকক ভোগালী বিহু বহুত ওলগ যাচিছোঁ। এতিয়া ৰাতিপুৱা সময় হয়, এতিয়া 8 বাজিছে। আজি অৱশ্যে কুঁৱলী বহুত পৰিছে। আপোনালোকে আজি খানা খাব নে নাখায়? উৰুকা নিশা আমি আজি সকলোৱে মিলি খানা খাম আৰু ক'ত খাওঁ, কেনেদৰে খাওঁ আপোনালোকক সকলো দেখুৱাই যাম। আপোনালোকে চাই যাব। আৰু মোৰ অলপ কাম আছে, আপোনালোকক অলপ পাছতে লগ পাই আছোঁ, ঠিক আছে? মই কামখিনি কৰি আহিলোঁ আৰু এতিয়া ৰাতিপুৱা সময় চাহকাপ বনাইছোঁ খাবৰ বাবে। হাই গাইজ, কি কৰি আছে আপোনালোকে? মই অলপ আগত চাহ খালোঁ আৰু লগতে চব্জি কাটি থৈছোঁ আৰু ৰুটি বনাম। সময় এতিয়া বহুতেই হৈছে। সময় কিমান হৈছে মই দেখুৱাইছোঁ আপোনালোকক। এয়া দেখিছেনে, 9:25 হৈছে। বহুত সময় হ'ল। মই বেগি ৰুটি ভাজি বনাওঁ, তাৰপাছত আকৌ আপোনালোকক লগ পাই আছোঁ। এয়া মই চব্জি কাটি ৰেডি কৰি ল'লোঁ। তিয়ঁহ, মটৰ, আলু এইদৰে কাটি লৈছোঁ। পিঁয়াজ, আদা, নহৰু অকণ দিম। মোৰ এয়া ৰাতিপুৱা ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল। ভাজি বনালোঁ, লগতে পুৰি আৰু এয়া ডিমৰ মই গুড়া ভাজি কৰিলোঁ। এইদৰে খাই লওঁ আৰু অলপ কাম আছে, আকৌ লগ পাম আপোনালোকক। এতিয়া ভাত খাই ৰেডি হৈ গ'লোঁ। উৰুকাৰ এসাঁজ একেলগে খাম সকলোৱে লগে ভাগে। ক'লৈ যাওঁ, কি কৰোঁ আপোনালোকে চাই থাকিব। এই আমি গৈ আছোঁ আৰু অকণ সময় ৰখিছোঁ বস্তু এটা ল'বৰ বাবে, আৰু বেছি সময় নাই, আমি গৈ পামগৈ। এয়া আমি গৈ আছোঁ। এয়া আপোনালোকক অকণমান মই বাহিৰৰ দৃশ্য দেখুৱাই আছোঁ, দোকান বজাৰ এয়া। আৰু আজি বহুত সেমেকা বতৰটো, ৰ'দ নাইকিয়াই অকণো। আৰু বিহু বজাৰ দেখিছে, ভিৰ আছেই বাহিৰত। আৰু আমি এইদৰে আহি আছোঁ। বেছি সময় নাই, আমি পামগৈ। এয়া লাহে লাহে আন্ধাৰে হ'ব ধৰিছে আৰু এইখিনি অকণ মুকলি জেগা হয়। এয়া অকণ পথাৰৰ দৰে দেখিছেনে, মুকলি জেগা। এয়া আমি আহি পাই গ'লোহি। এয়া আমাৰ খানাৰ যা যোগাৰ চলিয়ে আছে। এয়া ভাই বোৱাৰী হয়, মা হয়। এয়া পিঁয়াজ, আদা, নহৰু গোটাই আছে খানাৰ বাবে। আৰু লগতে মই আপোনালোকক এয়া দেখুৱাই দিছোঁ হাঁহৰ মাংস। এয়া আমাৰ যা যোগাৰখিনি চলিয়ে আছে, অলপ পিছত বনামগৈ। আৰু এয়া দেখিছেনে আপোনালোকে, আমাৰ ভোগালীৰ আয়োজন এইদৰে চলি আছে। আপোনালোকে চাই থাকিব। এয়া ইহঁতে নাচি আছে দেখিছেনে, খেল ধেমালি কৰিয়ে আছে। এয়া মোৰ ল'ৰা, ভাইটি, ছোৱালী, লগৰ সমনীয়া লগত এইদৰে সিহঁতে বৰ ফূৰ্তি কৰি আছে বিহু বুলি। নাচি আছে, খেল ধেমালি কৰি আছে। সিহঁতে বৰ আনন্দ কৰি আছে ইহঁতে। আৰু এয়া চাওক, আমি ভোগালীৰ আয়োজন এইদৰে আমি বাহিৰতে কৰিছোঁ। এয়া সকলোৱে মিলিজুলি আমি ইয়াতে ৰান্ধিছোঁ, কথা পাতিছোঁ, হাঁহি ধেমালি কৰিছোঁ। আৰু ভোগালী বুলি ক'লে এইদৰে জুইত এসাঁজ ৰান্ধি খাই খুব ভাল লাগে, নহয়নে বাৰু? আৰু জুইত ৰন্ধা খাদ্যৰ টেষ্টেই সুকীয়া, নহয়নে? এইদৰে আমি ভোগালীৰ আয়োজন কৰিছোঁ। আৰু এয়া আমাৰ ভাই বোৱাৰী হয়, তাই কামতে ব্যস্ত হৈয়ে আছে। আৰু তাই ভিতৰতে ইয়াতে পনীৰ বনাইছে, মটৰ পনীৰ। এয়া চাওকচোন কিমান ধুনীয়া হৈছে, মই আপোনালোকক দেখুৱাই আছোঁ ওচৰৰ পৰা। এয়া আমাৰ মটৰ পনীৰ ৰেডি হৈয়ে গৈছে। আমি ভিতৰতে মটৰ পনীৰটো বনাইছোঁ, এইদৰে বাহিৰত মাংস বনাইছোঁ। মই আপোনালোকক ভিতৰৰ পৰিৱেশটোও অকণ দেখুৱাই দিছোঁ। এয়া ইয়াতে
এয়া কথা পাতি আছে দেউতা মাহঁতে এইদৰে। আৰু এয়া বাহিৰত চাওকচোন সৰু ল'ৰা ছোৱালীকেইটাই খেল ধেমালি কৰিয়ে আছে। ইহঁতৰ যে ফূৰ্তি সীমা নাই, ইহঁতে ইমান ভাল পাইছে আজি। আৰু মই আমাৰ খানাৰ ওচৰত লৈ গৈ আছোঁ। এয়া ইয়াতে খানা ৰন্ধা হৈছে আৰু এয়া আমি ভাতৰ আয়োজন কৰি আছোঁ। এতিয়া ভাতটো আমি বহাম। আৰু এয়া মই অকণ আপোনালোকক দেখুৱাই গৈছোঁ। ভাই বোৱাৰীয়ে বস্তু অনা নিয়া কৰিয়ে আছে। বাহিৰৰ পৰা ভিতৰলৈ আনিছে, ভিতৰৰ বস্তু বাহিৰত নিছে। আৰু এয়া চাওক আমাৰ হাঁহৰ মাংস ৰেডি হৈ গ'ল। চাওকচোন কালাৰটো কিমান ধুনীয়া হৈছে নহয়নে বাৰু? লগতে আমাৰ এয়া মটৰ পনীৰো ৰেডি হৈ গ'ল। আমাৰ খানা প্ৰায় ৰেডিয়ে হৈ গৈছে। মাংস হৈ গ'ল, পনীৰ হৈ গ'ল। এতিয়া ভাতটো আমি বনাই আছোঁ। ভাত হৈ গ'লে আমাৰ খানা ৰেডি। এয়া মই ভাতৰ ওচৰতে আছোঁ। ভাতটো বহাইছোঁ আৰু এয়া আমাৰ ভাত অলপ পিছত ৰেডি হৈ যাব। মই অকণমান চাউলখিনি লৰাই আছোঁ।
সকলোৱে নাচি বাগি লৈ এতিয়া খাব ৰেডি হৈছোঁ। এয়া ভাত দালি মাংস লৈছোঁ এইদৰে। আৰু এইদৰে আমি ভোগালীৰ এনিশা সকলোৱে মিলিজুলি এসাঁজ খাইছোঁ। খুবেই ভাল লাগে এইদৰে মিলিজুলি এসাঁজ খাই। ভোগালীৰ এনিশা আমি বহুতেই আনন্দ কৰিলোঁ, নাচিলোঁ আৰু এইদৰে এসাঁজ খালোঁ। আজি এইদৰে আমি লগে ভাগে এসাঁজ খালোঁ আৰু অকণ নাচিলোঁ, ফূৰ্তি কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে ভাল পালে এই ভোগালীৰ এনিশা মোৰ এই ভিডিঅ'টো চাই। আৰু যদি ভাল পালে এটা কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আজিলৈ আহিছোঁ, পুনৰ লগ পাম আপোনালোকক আন এটা নতুন ভিডিঅ'ত। আপোনালোক সদায় সুস্থ থাকিব আৰু সুখত থাকিব। টেক কেয়াৰ এণ্ড বাই বাই।